Welcome to Educarani YouTube channel. So Railway Recruitment Board পুনৰ এক বৃহৎ ভ্যাকেন্সি উলিয়াই দিছে। সো এই ভ্যাকেন্সি হৈছে প্ৰায় 4460টা আৰু পদসমূহ এসআই এণ্ড কনস্টেবল পোষ্টৰ কাৰণে দিয়া হৈছে। সো অলৰেডি নোটিফিকেশন আউট হৈছে। সো সাম বেসিক টাইম টেবল এবাৰ আমি চাই লম। সো পোষ্ট কি পোষ্ট আছে কনস্টেবল আৰু সাব ইন্সপেক্টৰ, ৰাইট? সো এডভাৰটাইজ নংটো জানি থব লাগিব এপ্লিকেশনৰ সময়ত এ লাগিব। ভ্যাকেন্সি আছে 4460টা। এপ্লিকেশনৰ তাৰিখ হৈছে 15 এপ্ৰিলৰ পৰা 14 মে 2024। সিলেকশন প্ৰসেস কেনেকুৱা হ'ব? কম্পিউটাৰ বেসড টেষ্ট হ'ব ফাৰ্স্ট। সেকেন্ড স্টেপ হ'ব ফিজিক্যাল এফিসিয়েন্সি টেষ্ট এণ্ড ফিজিক্যাল মেজারমেন্ট টেষ্ট। আৰু 3 নম্বৰ প্ৰসেছত আহিব ডকুমেন্ট ভেৰিফিকেশন। স্যালাৰি সিস্টেম কেনেকুৱা হ'ব? কনস্টেবলৰ কাৰণে 21700 পাৰ মান্থ আৰু এসআই ৰ কাৰণে 35400 per month. So location all over India. So come to this important date. Already notification jari kora hoise. Vacancy details general ba unreserved category karone male candidate 1450 and for female candidate 256 ta. SC category পুৰুষ ক্যান্ডিডেটৰ কাৰণে 536 আৰু মহিলা ক্যান্ডিডেটৰ কাৰণে 95। একেদৰে এসসি ক্যাটেগৰীৰ মেল ক্যান্ডিডেটৰ পদৰ সংখ্যা 268 আৰু মহিলা ক্যান্ডিডেটৰ বাবে 47। ওবিসি ক্যাটেগৰীৰ পুৰুষ ক্যান্ডিডেটৰ বাবে পদৰ সংখ্যা 964 আৰু মহিলা ক্যান্ডিডেটৰ বাবে পদৰ সংখ্যা 170। একেদৰে ইডব্লিউএস যেটো জেনারেল ক্যাটেগৰীত পৰে তাত পুৰুষ প্ৰাৰ্থীৰ পদৰ সংখ্যা 357 আৰু মহিলা প্ৰাৰ্থীৰ পদৰ সংখ্যা 63। এইখিনি আছিল কনস্টেবলৰ কাৰণে ব্ৰেকআপ। একেদৰে এসআই ভ্যাকেন্সিত ব্ৰেকআপ কেনেকুৱা? আনৰিজাৰ্ভ ক্যাটেগৰীত পুৰুষৰ 157 পোষ্ট আৰু মহিলাৰ 28 পোষ্ট। এসসি ক্যাটেগৰীৰ 57 পুৰুষ আৰু 10টা মহিলাৰ কাৰণে ৰৈ আছে পোষ্ট। এসটি ক্যাটেগৰী শিডিউল ট্ৰাইব ক্যাটেগৰীত 28টা পুৰুষৰ পদ আৰু 5টা মহিলাৰ পদ সংৰক্ষিত আছে। ওবিসি ক্যাটেগৰীত 104টা পুৰুষৰ পদ আৰু 18টা মহিলাৰ পদ আছে। ইডব্লিউএস ইকোনমিক্যালি উইকাৰ সেকশন এইটো ক্যাটেগৰীত পুৰুষৰ 38 আৰু মহিলাৰ 7 পোষ্ট আছে। সো অনলাইন ফর্ম ইতিমধ্যে এক্টিভ আছে। আপোনালোকে লিংকত গৈ পেলাই ডেসক্ৰিপশন বক্সত লিংক দিয়া থাকিব, তাত গৈ এপ্লাই কৰিব পাৰিব। সো এপ্লিকেশন ফি কিমান হ'ব? ফৰ ওবিসি এণ্ড জেনাৰেল ক্যান্ডিডেট 500 কি হ'ব? 500 এটা তেওঁলোকে ডাইৰেক্ট চাৰ্জ গুগল পে ফোন পে অনলাইন সিস্টেমত দিব পাৰিব। হুৱেৰ 400 উইল বি ৰিফাণ্ডেড। 500 দি আপোনালোকে এপ্লাই কৰিব, তাৰ পিছত আপোনালোকৰ বেংকৰ একাউণ্টত পুনৰ 400 টকা ঘূৰাই দিয়া হ'ব। এসসি আৰু এসটি ক্যান্ডিডেট মাইনৰিটি ইকোনমিক্যালি উইকাৰ এইবিলাকৰ কাৰণে 225 টকা আৰু যেটো ৰিফাণ্ডেবল যেটো ঘূৰাই দিয়া হ'ব। স্টেপ কেনেকুৱা হ'ব? ফাৰ্স্ট আপোনালোকে কি কৰিব? অফিচিয়েল ওয়েবসাইট ভিজিট কৰিব লাগিব, দেন ৰেজিষ্ট্ৰেচন কৰিব লাগিব, আফটাৰ দেন ফৰ্ম ফিল আপ কৰিব লাগিব, ডকুমেন্ট আপলোড কৰিব লাগিব, পেমেন্ট কৰিব লাগিব, তেতিয়াহে গৈ পেলাই ফাইনেল সাবমিট হ'ব। সো লিংক ডেসক্ৰিপশন বক্সত থাকিব, তাত কিতাপ যিবিলাক কিতাপ লাগিব আপোনালোকৰ এই পৰীক্ষাত পাছ কৰিবৰ কাৰণে কিতাপৰ লিংকো থাকিব, এমাজন লিংক থাকিব, তাৰ পৰা আপোনালোকে পুনে পুনে কিতাপসমূহ চাই লৈ কিনি ল'ব পাৰিব। কোৱালিফিকেশন কি লাগিব? সাব ইন্সপেক্টৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ডিগ্ৰী আৰ্টছ সায়েন্স বুলি কথা নাই, যিকোনো ক্যাটেগৰীত হ'ব পাৰে। কনস্টেবলৰ কাৰণে কি লাগিব? মিনিমাম এটলিষ্ট 10th পাস মানে HSLC মেট্ৰিক পাস হ'ব লাগিব। এজ লিমিট ম্যাক্সিমাম 18 বছৰ, ম্যাক্সিমাম 28 বছৰ, মিনিমাম 18 বছৰ। সো সাব ইন্সপেক্টৰৰ কাৰণেও মিনিমাম এজ 20 বছৰ আৰু ম্যাক্সিমাম এজ 28 বছৰ। এতিয়া কিছুমান এজ ৰিল্যাক্সেশন ক্যাটেগৰী ওয়াইজ আছে, যেনে SC ST ৰ কাৰণে 5 বছৰ, OBC ৰ কাৰণে 3 বছৰ এণ্ড ক্যান্ডিডেট হু হ্যাড অৰিজিনেলি been domiciled in UK and Jammu Kashmir Ladakh হিহঁতৰ কাৰণে 8 years and 10 years এটা ব্যৱস্থা ৰাখা হৈছে। একেদৰে
আপোনালোকে ৰিক্ৰুটমেণ্ট প্ৰচেছটো বা সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব সেইটো জানিব লাগিব তো প্ৰথম ষ্টেপ আছে বা ফাৰ্ষ্ট ফেজ হৈছে কম্পিউটাৰ বেছ টেষ্ট এইটো কম্পিউটাৰ সন্মুখত পৰীক্ষা হ'ব পেপাৰলেছ কোনো ধৰণৰ পেন পেপাৰৰ ব্যৱস্থা নাথাকে কি থাকিব ইয়াত থাকিব জেনেৰেল নলেজ সাবজেক্ট থাকিব জেনেৰেল এৱাৰনেছ এৰিথমেটিক এণ্ড জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং তো জেনেৰেল এৱাৰনেছ মানে যিবিলাক সাধাৰণতে ষ্টেটিক জিকে বা কাৰেণ্ট নিউজত থকা যিবিলাক টপিক সেইবোৰ আহিব এৰিথমেটিক মানে বেছিক মেথমেটিক্স যিখিনি গণিত বেছিক গণিত হয় যোগ বিয়োগ এইখিনি আহিব জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং ইয়াত আহিব প্ৰব্লেম সলভিং ৰিজনিং চিটিং এৰেঞ্জমেণ্ট চাৰ্কুলাৰ এৰেঞ্জমেণ্ট এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত আহিব তো যোনবোৰ কেণ্ডিডেটে ফাৰ্ষ্ট ফেজৰ এইটো পৰীক্ষা পাছ কৰিব সিহঁত আহিব সিলেকশ্যন হ'ব সেকেন্ড ফেজৰ কাৰণে য'ত হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট ইয়াত ষ্টেণ্ডাৰ্ড অফ হাইট ৱেইট ফিজিকেল মাছ এইবিলাক চাব লং জাম্প হাই জাম্প এইবিলাক থাকিব ফিজিকেল মেজাৰমেণ্টত সিহঁতে নেক্সট ষ্টেপত কৰিব হাইট যেটো ক'লোঁ মই অলৰেডি এইখিনি নেক্সট ষ্টেপত কৰিব আৰু 4 নম্বৰ ষ্টেপ যেটো ফাইনেল ষ্টেপ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যদি ডকুমেণ্টসমূহ প্ৰপাৰ থাকে যেনেকুৱা ইলিজিবিলিটি পৰীক্ষাৰ সময়ৰ মাৰ্কশ্বিট এডমিট কাৰ্ড এইসমূহ যদি ঠিকে থাকে এডুকেশ্যনেল কোৱালিফিকেশ্যন যাক কোৱা হয় আইডেণ্টিটি প্ৰুফ ওকে থাকিব লাগিব এণ্ড ৰিলেভেণ্ট ডকুমেণ্ট এইবিলাক থকাৰ পিছত যদি ভেৰিফাইড হয় তেতিয়াহ'লে আপুনি সিলেকশ্যন হ'ব ৰাইট চ' এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব ইয়াত নিগেটিভ মাৰ্কিং আছে গতিকে অলপমান কনচিয়াছ হ'ব লাগিব যধে-মধে এনসাৰ কৰিলে নম্বৰ নিগেটিভত আহি যাব গতিকে ভালদৰে অকমান প্ৰিপাৰেশ্যন লাগিব সেইকাৰণে মই কিতাপৰ লিংকসমূহ ডেছক্ৰিপশ্যন বক্সত দি থ'ম তাৰ পৰা পোনে পোনে কিতাপসমূহ কিনি ল'ব পাৰিব চাই ল'লে হ'ল কিতাপখন কেনেকুৱা হ'ব ৰাইট চ' 1/3 মাৰ্ক কাটা যাব চ' এইটো বহুত সৰু মাৰ্ক নহয় এটা ডাঙৰ মাৰ্ক এটা ক'ব গ'লে নিগেটিভ মাৰ্কিংটো অলপ বেছিকৈ দি থৈছে গতিকে অলপ সাৱধান হ'ব এনসাৰ কৰোঁতে টাইম ডিউৰেশ্যন কিমান হ'ব 90 মিনিটছ থাকিব 1 hour 30 মিনিট নাম্বাৰ অফ কুৱেশ্যন হ'ব 120 গতিকে অলপমান কষ্ট থাকিব অলপ ইজি নহয় ইমান এটা টাইপ অফ কুৱেশ্যন কিমান হ'ব অল কুৱেশ্যন উইল বি অবজেক্টিভ মাল্টিপল চইচ গতিকে ইজি নহ'লেও টানো নহয় মনোবল হেৰাই নেপেলাব পৰীক্ষাত প্ৰতিটো প্ৰশ্ন কৰাৰ যাতে চেষ্টাটো থাকে এটলিষ্ট সেইখিনি কৰিব লাগিব আৰু তাৰ কাৰণে লাগিব প্ৰিপাৰেশ্যন কেনেকৈ কৰিব সিলেবাছ জানিব লাগিব সিলেবাছ জানাৰ পিছত কিতাপখন ল'ব লাগিব কিতাপখন লৈ পেলাই প্ৰেক্টিছ কৰক নিউজ চাওক নিউজ পেপাৰ চাওক ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ কেনেকুৱা হৈ আছে ৰেলৱেৰ ৱেবছাইটত গৈ পেলাই ৱেবছাইটত কি আছে সেই বস্তুবিলাক গুগলত মাৰি চাওক তেনেকৈ ভালদৰে প্ৰিপাৰেশ্যন কৰক ইজি হ'ব কোৱালিফাইং মাৰ্ক কিমান হ'ব কোৱালিফাইং মাৰ্ক হ'ব ফৰ সাব ইন্সপেক্টৰ ইউআৰ EWS OBC NCL 35% SC ST 30% কনষ্টেবলৰ কাৰণে 35% আৰু 30% একেই আছে ৰাইট মাৰ্কিং পেটাৰ্ণটো দি থোৱা আছে মাৰ্কিং পেটাৰ্ণ কেনেকুৱা হ'ব নাম্বাৰ অফ কুৱেশ্যন 50 জেনেৰেল এৱাৰনেছত মেক্সিমাম মাৰ্ক 50 এৰিথমেটিক 35 এণ্ড 35 জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত 35 আৰু 35 থাকিব দুইটা এক্সামতে গতিকে ফিজিকেল ইফিচিয়েঞ্চি যেটো ষ্টেণ্ডাৰ্ড সেইটো এবাৰ চাই ল'ব কনষ্টেবল পুৰুষৰ কাৰণে 1600 মিটাৰ দৌৰ 800 মিটাৰ দৌৰ লং জাম্প আৰু হাই জাম্প এইখিনি কনষ্টেবলৰ কাৰণে একেদৰে সাব ইন্সপেক্টৰৰ কাৰণে 1600 মিটাৰ দৌৰ 6 মিনিটত কৰিব লাগিব 800 মিটাৰ দৌৰ 4 মিনিটত কৰিব লাগিব ফৰ ফিমেল লং জাম্প হাই জাম্প একেদৰে চাই ল'ব এণ্ড ফিজিকেল মেজাৰমেণ্ট দিয়া আছে হাইট ৱেইট কিমান হ'ব লাগিব চেষ্ট কিমান হ'ব লাগিব ফৰ মেল এণ্ড ফিমেল ডিফাৰেণ্টলি ৰাইট চ' ইয়াৰ সম্পূৰ্ণ কথাখিনি মই ক'লোঁ PDF লিংকটো হোৱাটছএপ গ্ৰুপত মই দি থ'ম হোৱাটছএপ গ্ৰুপৰ পৰা আপোনালোকে ল'ব পাৰিব বা ডেছক্ৰিপশ্যন বক্সত মই দি ৰাখিম তাৰ পৰা PDFটো ডাউনলোড কৰিও আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব গতিকে ভালদৰে প্ৰিপাৰেশ্যন কৰক সকলোলৈ শুভেচ্ছা থাকিল ধন্যবাদ